মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ ইংৰাজীৰ কুৰ্গ নামৰ চেপ্টাৰটিৰ ওপৰত। ইয়াৰ পৰা তোমালোকক 20টা MCQ বাছি দিয়া হৈ আছে। তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত বহুত কমন পৰিব। গতিকে তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা, লাইক কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। Question number 1. Coorg is famous for dash. A. Walnuts. B. Coffee estate. C. Rainforest and spices. D. Fruits. শুদ্ধ অপশ্যনবিলাক শেষত তোমালোকৰ কাৰণে দিয়া হোৱা আছে। তোমালোকে আগতে এটা এটা কৰি চোৱা তোমালোকে কিমানটা পাৰা। যদি নোৱাৰা তেন্তে লাষ্টৰ ফালে আটাইকেইটা অপশ্যন বাছি দিয়া হৈ আছে, এনচাৰ দিয়া হৈ আছে, কোনো চিন্তা কৰিব নালাগে। এনচাৰবিলাক তোমালোকে কমেণ্টত লিখি পঠিয়াবা। কুৱেশ্যন নম্বৰ 2. দ্য ছিজন অফ জয় ইন কুৰ্গ কমেন্সেছ ফ্ৰম। কুৰ্গত ছিজন অফ জয় আহে ডেছৰ পৰা। অপশ্যন এ মাৰ্চ টু ছেপ্টেম্বৰ, বি মাৰ্চ টু ফেব্ৰুৱাৰী, চি ছেপ্টেম্বৰ এণ্ড কণ্টিনিউছ টিল এপ্ৰিল, ডি ছেপ্টেম্বৰ এণ্ড কণ্টিনিউছ টিল মাৰ্চ। Question number 3. The people of Coorg are possibly of dash. কুৰ্গৰ মানুহবিলাক সম্ভৱতঃ এ গ্ৰীক অৰ এৰাবিক ডিচেণ্ট, বি গ্ৰীক অৰ ট্ৰাইবেল ডিচেণ্ট, চি গ্ৰীক অৰ ফ্ৰান্স ডিচেণ্ট, ডি গ্ৰীক অৰ ব্ৰিটিছ ডিচেণ্ট। Question number 4. The traditional dress kufiya was worn by. Option A. The Kurds, B. the Greeks, C. the Japanese, D. the Americans. Question number 5. The Coorg regiment is one of the most decorated army in dash. A. the Tibetan army, B. the Arabic army, C. the Indian army, D. the Greek army. Question number 6. A panoramic view of Coorg is seen from dash. Option A. the Brahmagiri Hills, B. the bank of Kaveri River, C. Bailakupi, D. Nisargadaama. Question number 7. How much is the land area covers the island of Nisargadaama? Nisargadaama island to কিমান মাটিকালিৰ ভিতৰত আছে? এ 60 acres, বি 62 acres, চি 64 acres, ডি 68 acres. Question number 8. Between Mysore and the coastal town of dash sits a pitch of havens called Coorg. A. Travancore, B. Mangalore, C. Cuddalore, D. Bangalore. Question number 9. The only gateway to Coorg is dash. A. Nisargadaama, B. Mangalore, C. Madikeri, D. Hassan. Question number 10. In which state of India is Coorg situated? Option A. Goa, B. Kerala, C. Tamil Nadu, D. Karnataka. Question number 11. Why do the squirrels drop partially eaten fruit in the river? A. To feed the water animals, B. To enjoy the splash and ripple effect, C. No energies the river, D. to pollute the river. Question number 12. Which of the following sports is not offered by Coorg? Option A. Mountain biking, B. Canoeing, C. River rafting, D. Swimming. Question number 13.
The Kurgi people are famous for the tradition of A. Enmity, B. Greediness, C. Mischievousness, D. Hospitality. Question number 14. The word rappelling means A. Going down a cliff by sliding down a rope, B. Traveling in a river in a raft, C. Traveling in a river in a canoe, D. Traveling in a river in a ship. Question number 15. The freshwater fish of Kurg is A. Rohu fish, B. River fish, C. Mahashir, D. Turtle. এই 15টা কুৱেশ্যন তোমালোকক এইটো চেপ্টাৰৰ পৰা বাছি দিয়া হৈছে। এইকেইটা তোমালোকে চাবা, তোমালোকৰ ফাৰ্ষ্ট ইউনিটত বহুত কমন পৰিব আৰু ইয়াৰ আটাইকেইটাৰ এনচাৰ তলত দিয়া হৈ আছে। ইয়াৰ পৰা চাই তোমালোকে এতিয়া মিলাই লোৱা, যদি শুদ্ধ হৈছে কোনো প্ৰব্লেম নাই, যিটো হোৱা নাই সেইটো তোমালোকে এবাৰ চাই লোৱা। গতিকে এনেকৈ তোমালোকে কুৱেশ্যনবিলাক শিকি গৈ থাকিবা। মই প্ৰত্যেকটা চেপ্টাৰৰ পৰা আনি আছোঁ কুৱেশ্যন, প্ৰত্যেকটা চেপ্টাৰৰ পৰাই আনিম। গতিকে তোমালোকে কোনো চিন্তা কৰিব নালাগে, ভালকৈ পঢ়িলেই হ'ল। ভালকৈ পঢ়ি আগুৱাই গৈ থাকিবা। নেক্সট টাইম ভিডিঅ'বিলাকত এক্সপ্লেইন কৰাৰ চেষ্টা কৰিম, গ্ৰামাৰৰ বহুত টপিকছবিলাক লৈ আহিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকনটো টিপি দিবা, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যন পাই যোৱা। মই আগলৈ গ্ৰামাৰৰ টপিকছবিলাক ক্লাছৰুমত তোমালোকক বুজাই দিম। গতিকে ভালকৈ পঢ়িবা। ধন্যবাদ।